हेलो फ्रेंड्स वर्ग संख्यार वर्गमूलर किछुमान इम्पर्टेन्ट क्वेश्चन आपनालोকৰ কাৰণে লৈ আহিছো आसाम पुलिस एग्जाমৰ কাৰণে क्वेश्चनবোৰ बहुत इम्पर्टेन्ट হয় आपनालोকে क्वेश्चनবোৰ প্ৰেক্টিস কৰিব পাৰে আৰু জিটিপিজিটি एग्जाমৰ কাৰণেও क्वेश्चनবোৰ आपनाলোকে চাব পাৰে সো क्वेश्चन नंबर 1 6400 বর্গমূল কিমান ইয়াতে বর্গমূল হদিছে সংখ্যাটো দিয়া হৈছে 6400 সো ইয়াতে আমি প্ৰথমে বেসিকটো আলোচনা কৰিম কেনেকৈ উলিওৱা হয় যেটা उत्पादक विश्लेषण पद्धति আছে उत्पादक विश्लेषण पद्धतिर আমি কি উলিয়াম বর্গমূল উলিয়াম প্রথমে আমি 2 দিয়ে ডিভাইড করিম সো 2 দিয়ে ডিভাইড করলে সক এতে 2 3 গুণ কিমান হয় 6 2 2 গুণ কিমান হয় 4 আৰু দুটা 0 আছে 0 আমি বহুৱাই দিলু তাৰ পিছত আকৌ 2 দিয়ে ডিভাইড গৈ আছে 2 হল গুণ কিমান হয় 32 আৰু দুটা 0 আমি লিখিলু আকৌ 2 দিয়ে ডিভাইড কৰিব পাৰো 2 8 গুণ হল দুটা 0 নমাই আনিলু আকৌ 2 4 गुण 8 0 দুটা থাকিব 2 2 गुण 4 দুটা 0 থাকিব তাৰ পিছত 2 কিমান বাৰ যাব 100 বাৰ যাব আকৌ 2 50 বাৰ যাব 2 25 বাৰ যাব আকৌ 25ক আমি 2 দিয়ে ডিভাইড কৰিব নোৱাৰো সেই কাৰণে আমি কি কৰিব লাগিব 5 দিয়ে ডিভাইড কৰিব লাগিব কাৰণ 5 দিয়ে ডিভাইড যায় 5 পূৰণ 5 কিমান হয় 25 গতিকে এটা হল উৎপাদক বিশ্লেষণ তেনেহলে আমি লিখিব পাৰো 6400 ইকুৱেল 2 পূৰণ 2 সকেতে 2 কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা আছে 2 পূৰণ 2 পূৰণ 2 2 পূৰণ 2 এনেকৈ আমি লিখি যাম 1 2 3 4 5 6 7 আৰু এটা হ'ব 2 ইনটু 5 কেইবাৰ আছে দুবাৰ সো 5 into 5 ওকে এনেকৈ আমি লিখিলু এতিয়া 2 দুবাৰ আছে যেহেতু বর্গমূল হদিছে গতিকে আমি স্কয়ার কৰিম 2 স্কয়ার into এই দুটা মিলি হ'ব 2 স্কয়ার into 2 স্কয়ার into এই দুটা হ'ব 2 স্কয়ার into লাস্টৰ দুটা হ'ব 5 স্কয়ার ওকে therefore কি উলিয়াব কৈছে বর্গমূল অৰ্থাৎ 6400 আমি रूट ओवर লব লাগিব বর্গমূল লব লাগিব সো বর্গমূল ললে ইয়াত আমি বর্গমূল লম ওকে সো এতিয়া ইয়াতে কিমান আছে 2 পূৰণ 2 ইয়াতে কিমান আছে 2 পূৰণ 2 পূৰণ 5 গোটেইখিনি আমি একেলগ কৰিম একেলগ কৰি আমি স্কয়ার দিব পাৰো কাৰণ প্ৰতিটোতে কি আছে স্কয়ার আছে এতিয়া আমি জানো স্কয়ার আৰু रूट ক্যান্সেল যাব স্কয়ার रूट ক্যান্সেল গৈ বাকি থাকিব 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 ওকে একেটা আমি পূৰণ কৰিম 2 2 গুণ কিমান হয় 4 4 2 গুণ 8 8 2 গুণ 16 16 5 গুণ 80 আকি হয় গতিকে 80 হ'ব ইয়াত आंसर অপশন এ টো কারেক্ট হ'ব সো 6400 বর্গমূল কিমান 80 অপশন এ টো কারেক্ট হ'ব সো क्वेश्चन नंबर 2 क्वेश्चन नंबर 2 থুদিছে 7056 বর্গমূল হৈছে আগৰ নিচিনাকৈ আমি সমাধান কৰিম उत्पादक विश्लेषण मौलिक उत्पादक विश्लेषण जेটো पद्धति আমি আলোচনা কৰিলো সেই পদ্ধতি মতে কৰি যাম 7056 ওকে প্ৰথমতে আমি কি কৰিম মৌলিক उत्पादक विश्लेषण কৰিম 7056 প্ৰথমতে আমি 2 দিয়ে ডিভাইড কৰি চাম কাৰণ যুগ্ম সংখ্যা আছে 2 দিয়ে ডিভাইড হয় 2 3 গুণ 6 এতে হাত আছে এক বাকি থাকিব এক বাকি থেকে 10 হল 2 5 গুণ কিমান 10 ওকে 2 5 গুণ কিমান 10 তাৰপিছত সক 5 আছে 2 5ত ভাগ কৰিলে 2 2 গুণ 4 হাতত এক থাকিল 16 হল 2 8 গুণ 16 অৰ্থাৎ 2 দিয়ে ডিভাইড কৰিলে কিমান পাও 3528 ওকে আকৌ আমি 2 দিয়ে ডিভাইড কৰিম 2 দিয়ে ডিভাইড কৰিলে কিমান আহিব 2 17 গুণ কিমান 34 ইয়াতে 35 এক বাকি থাকিল 12 2 6 গুণ কিমান হ'ব 12 2 4 গুণ কিমান হ'ব 8 ওকে আকৌ আমি 2 দিয়ে ডিভাইড কৰিম 2 8 গুণ 16 এক বাকি থাকিল 16 হল 2 8 গুণ 16 2 2 গুণ 4 ওকে 2 4 গুণ 8 2 4 গুণ 8 2 1 গুণ 2 ওকে 441 এতিয়া এই সংখ্যাটোক 2 দি ভাগ না যায় সেই কাৰণে আমি 3 দি ভাগ কৰি চাম 3 1 গুণ 3 এতে 4 আছে গতি এক বাকি থাকিল এক বাকি 14 হল 3 4 গুণ 12 এতে 14 আছিল গতিকে 2 বাকি থাকিল 2 বাকি থাকিল পিছত কিমান আছে 1 আছে 21 হল 2 3 7 গুণ কিমান 21 ওকে 3 বাৰ 3 দি ডিভাইড যাব তাৰ পিছত
147 আছে 147ক আমি আকৌ 3 দি ডিভাইড কৰিম 3 4 গুণ 12 এটা 14 2 বাকি থাকিল 27 হল 3 9 গুণ 27 ওকে এতিয়া 49 7 পূৰণ 7 কিমান হয় 49 এনেকৈ আমি লিখি ললো এতিয়া বৰ্গমূল উলিয়াব লাগিব therefore ডাইৰেক্ট লিখিলো 7056 ওকে সো √7056 বৰ্গমূল লিখি এতে সক 2 কেইবাৰ আছে দুবাৰ ডাইৰেক্ট লিখিম 2 ৰ স্কয়াৰ ইনটু এতে 2 কেইবাৰ আছে দুবাৰ সো স্কয়াৰ লিখিম যেহেতু বৰ্গমূল হদিছে ঘনমূল হদিলে তিনিবাৰ লিখিলে হেতেন কিন্তু ইয়াতে বৰ্গমূল হদিছে সেই কাৰণে আমি দুবাৰ লিখিছো ইয়াতে 3 দুবাৰ আছে ইনটু 3 স্কয়াৰ লিখিলো ইনটু 7 কিমান বাৰ আছে দুবাৰ আছে সো 7 স্কয়াৰ লিখিছো ওকে আগৰ নিচিনাকৈ আমি সমাধান কৰিম সো 2 ইনটু 2 ইনটু 3 ইনটু 7 ওকে গোটেইখিনি একলগ লিখি আমি কি কৰিব পাৰো স্কয়াৰ কৰিব পাৰো কাৰণ প্ৰতিটোতে কি আছে স্কয়াৰ আছে সো স্কয়াৰ আৰু ৰুট কেনসেল যায় সো বাকি থাকিল আমাৰ 2 পূৰণ 3 পূৰণ 7 ওকে সো 2 2 4 4 3 12 12 আৰু 7 পূৰণ কৰিলে কিমান আহিব 84 ওকে কিমান আহিব 84 অপশন বি তো কারেক্ট হ'ব সো 7056 এর বর্গমূল কিমান আহিব 84 সব কোশ্চেন নাম্বার 3 √169 into √64 into √ হোলৰ মান ইয়াৰ মান উলিয়াব লাগে কিমান দি আছে √169 into √64 into √ হোল এটা আমি প্ৰথমে লিখি ললো √169 এটো বর্গমূল দিয়া আছে অর্থাৎ আমি 13 এর স্কয়ার যদি লিখো আমি ওকে 13 স্কয়ার লিখলে কিমান পাও 169 কারণ 13 into 13 কিমান হয় 169 হয় গতিকে আমি 13 স্কয়ার লিখিব পাৰো into √64 সো √64 এর বর্গমূল কিমান হয় 8 সো 8 স্কয়ার আমি লিখিব পাৰো 8 পূরণ 64 into √ হোল 4 স্কয়ার কিমান হয় 16 হয় অর্থাৎ আমি এনেকৈ ভাঙি বাতি ললো এতিয়া সক স্কয়ার रूट कैंसिल যাব ইয়াতো স্কয়ার रूट कैंसिल বাকি থাকিল 13 ইনটু ইয়াতে বাকি থাকিল 8 ইনটু ইয়াতে বাকি থাকিল 4 ওকে সো 8 পূরণ 4 কিমান হয় 32 13 ইনটু 32 ওকে 8 4 গুণ কিমান হয় 32 এই দুটো পূরণ কৰিব লাগিব এতিয়া সো 13 আৰু 32 আমি কি কৰিম পূরণ কৰিম সো 2 3 গুণ 6 2 1 গুণ 2 এক ঘর ক্যান্সেল 3 3 গুণ 9 3 1 গুণ 3 ওকে সো থাকিল 6 9 আর 2 যোগ করলে কি 11 11 এর 1 হাতত থাকিল 1 আর 3 যোগ করলে কিমান আহিব 4 416 অপশন সি তো কারেক্ট হ'ব সো ইয়াৰ आंसर তো হ'ব 416 ওকে গতি এনেকৈ আপোনালোকে ইয়াৰ ভ্যালু উলিয়াব পাৰিব অপশন সি তো কারেক্ট হ'ব সব কোশ্চেন নাম্বার 4 পূর্ণবর্গ সংখ্যা হবলে 1 2 6 0 1260 পূরণ কৰিব লগা লঘিষ্ঠ সংখ্যাটো বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা টাইপৰ কোশ্চেন আপোনালোকে পৰীক্ষাত নিশ্চয় পাব সক এতে দি আছে পূৰ্ণবৰ্গ সংখ্যা হবলৈ পারফেক্ট স্কয়ার বুলি কোৱা হয় 1260 সংখ্যাটো কিমান দি আছে 1260 ইয়াক পূৰ্ণবৰ্গ সংখ্যা হবলৈ 1260 পূৰণ কৰিব লগা লঘিষ্ঠ সংখ্যাটো কি সো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি এই প্ৰচেছটো আমি কৰিম সো প্ৰথমে আমি 2 দি ডিভাইড কৰিম 2 6 গুণ কিমান হয় 12 2 3 গুণ 6 আৰু ইয়াতে 0 থাকিব কাৰণ 630 দুবাৰ গলে কি 1260 হয় এইখিনি আমি গম পাও আকৌ 2 দি আমি ডিভাইড কৰিম সো 2 3 গুণ 6 তাৰ পিছত 2 15 গুণ কিমান 30 ওকে এতিয়া 3 দিয়ে আমি ডিভাইড কৰিম 3 দিয়ে ডিভাইড কৰিলে 3 1 গুণ 3 3 5 গুণ 15 3 10 গুণ 30 ডাইরেক্ট লিখো 3 10 গুণ 30 সো বাকি থাকিল 1 15 সো 3 5 গুণ কিমান হয় 15 হয় 105 সো 105 আমি ইয়াতে 5 দিয়ে যদি ডিভাইড কৰো 5 2 গুণ 10 5 1 গুণ 5 আকৌ 3 দি গৈ আছে আকৌ 3 দিয়ে আমি কৰিব পাৰো 5 দিয়ে কৰি ললো এটো হ'ব সো 3 7 গুণ কিমান হয় 21 হয় ওকে গতিকে আমি লিখিব পাৰো 1260 ওকে 1260 লিখি এবিলাক পূৰণফল হিচাপে লিখিম 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 এই 3 দুটা একেলগে লিখিছো ইনটু 5 ইনটু 7 ওকে এনেকৈ লিখিছো এতিয়া
এইখিনি আমি 2 স্কোয়ার লিখিব পাৰো কাৰণ 2 দুবাৰ আছে 3 কেইবাৰ আছে দুবাৰ সেই কাৰণে 3 স্কোয়ার লিখিব পাৰো কিন্তু 5 * 7 সক 5 * 7 এবাৰ কৈ আছে গতিকে স্কোয়ার লিখিব নোৱাৰো প্ৰশ্নত সুধিছে পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ 1260 পূৰণ কৰিব লগা লঘিষ্ঠ সংখ্যাটো হল সো উৎপাদক বিশ্লেষণ কৰি আমি পালো 2 এর স্কোয়ার আছে 3 স্কোয়ার আছে 5 আৰু 7 এর স্কোয়ার নাই গতিকে পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ এই দুটাৰ কি হ'ব লাগিব স্কোয়ার হ'ব লাগিব অৰ্থাৎ আমি নতুনকৈ কি কৰিব লাগিব 5 আৰু 7 ইয়াৰ লগত পূৰণ কৰিব লাগিব ওকে কাৰণ ইয়াতে বৰ্গমূল যেহেতু পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগে সো পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ ইয়াতে যেনেকৈ স্কোয়ার আছে ইয়াতে কি হ'ব লাগিব স্কোয়ার থাকিব লাগিব 5 স্কোয়ার তেতিয়া বৰ্গমূল আমি পাম নহলে এটো ক্যান্সেল না যাব স্কোয়ার ৰুট ক্যান্সেল না যাব সো 5 এবাৰ আছে সো আৰু একবাৰ আমি পূৰণ কৰিব লাগিব 7 এবাৰ আছে আৰু একবাৰ 7 আমি পূৰণ কৰিব লাগিব অৰ্থাৎ পূৰণ কৰিব লগা সংখ্যাটো কি আছে 5 আৰু 7 পূৰণ কৰিব লগা সংখ্যা দুটা কি 5 আৰু 7 তেনেহলে আমি ইয়াতে ডাইৰেক্ট লিখিম 5 * 7 সো 5 * 7 পূৰণ কৰিলে কিমান আহিব 35 অপশন ডি টো কারেক্ট হ'ব অৰ্থাৎ পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ 1260 পূৰণ কৰিব লগা লঘিষ্ঠ সংখ্যাটো হৈছে 35 এটো আপোনালোকে মনত ৰাখিব স্কোয়ার কৰিব লাগিব স্কোয়ার কৰাৰ পিছত যেটোত স্কোয়ার না থাকিব সেই স্কোয়ার কৰি যি সংখ্যাৰ স্কোয়ার কৰিব লাগে তে 5 এবাৰ আছে গতে দুবাৰ কৰিলে আৰু এটা 5 পূৰণ কৰিব লাগিব অৰ্থাৎ স্কোয়ার কৰিব লাগিব সেই কাৰণে পূৰণ কৰিব লগা সংখ্যাটো কি হ'ব 5 আৰু 7 এই দুটা পূৰণ ফল সো 5 আৰু 7 পূৰণ কৰিলে কিমান পাও আমি 35 পাও সক আৰু এটা কোশ্চেন নহলে কনসেপ্টটো ক্লিয়াৰ নহব একে টাইপৰ কোশ্চেন আনা হৈছে সক পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ 968 ক পূৰণ কৰিব লগা লঘিষ্ঠ সংখ্যাটো হল সো ইয়াতে দিয়া আছে 968 আগৰ নিচিনাকৈ আমি কৰি যাম সো 968 ক প্ৰথমতে কি মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব 2 2 4 গুণ 8 2 4 গুণ 8 2 8 গুণ 16 2 4 গুণ 8 ওকে আকৌ আমি 2 দি ডিভাইড কৰিম 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 ওকে 2 1 গুণ 2 2 2 গুণ 4 4 2 1 গুণ 2 121 সো 121 আমি ডাইরেক্ট 11 রে পূরণ করি পর 11 পূরণ 11 11 পূরণ 11 করলে কিমান হয় 121 therefore 968 equal to 2 পূরণ 2 পূরণ 2 পূরণ 11 পূরণ 11 ওকে পূরণ ফল হিসাবে লিখিলো এতিয়া সক 2 কেইবাৰ আছে 3 বাৰ কিন্তু যেহেতু ইয়াতে পূর্ণ বর্গ হদিছে এই কারণে আমি কি স্কোয়ার দিব লাগিব ইয়াতে 2 এটা বাকি থাকিল আৰু 11 দুবাৰ আছে 11 স্কোয়ার দিব লাগিব ওকে অর্থাৎ এইটো স্কোয়ার বর্গ ফলত বর্গত আমি লিখিব পাৰিছো 2 বর্গত আমি লিখিব পাৰিছো কিন্তু 2টো অকল আছে অকলহৰীয়াকৈ আছে গতিকে পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ এই সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ ইয়াৰ স্কোয়ার হ'ব লাগিব কাৰণ দুটাত আমি স্কোয়ার পাইছো ইয়াত স্কোয়ার নাই গতিকে এক স্কোয়ার কৰিবলৈ কি কৰিব লাগিব আৰু এটা 2 ৰে পূৰণ কৰিব লাগিব ওকে সো আৰু এটা 2 ৰে যদি পূৰণ কৰি 2 এর স্কোয়ার হ'ব তেতিয়া সংখ্যাটো পূৰ্ণবৰ্গ হ'ব তেনেহলে পূৰণ কৰিব লগা সংখ্যাটো কি আহিল আমাৰ 2 অপশন বি টো কারেক্ট হ'ব সো কোশ্চেন নাম্বার 6 তল কোনটো সংখ্যা এটা পূৰ্ণবৰ্গ নহয় ইম্পৰ্টেন্ট কোশ্চেন হয় তলত কিছুমান সংখ্যা দিয়া আছে কোনটো সংখ্যা পূৰ্ণবৰ্গ নহয় সো পূৰ্ণবৰ্গ সংখ্যা ইয়াতে সক লাষ্টৰ ডিজিট কি 0 দিয়া আছে ইয়াতে দুটা ইয়াতে তিনিটা ইয়াতে দুটা 0 দিয়া আছে লাষ্টৰ একক আৰু দশকৰ দুটা 0 যদি থাকে তেনেহলে পূৰ্ণবৰ্গ সংখ্যা হ'ব তিনিটা 0 থাকিলে নহব কাৰণ লাষ্টত থকা 0 কি হ'ব লাগিব যুগ্ম সংখ্যা হ'ব লাগিব ইভেন নাম্বার হ'ব লাগিব অড নাম্বার হলে নহব অর্থাৎ অযুগ্ম হলে নহব ইয়াতে 0 কেইটা আছে দুটা ইয়াতে 0 কেইটা আছে দুটা ইয়াতে 0 কেইটা আছে তিনিটা ইয়াতে 0 কেইটা আছে দুটা ওকে ইয়াতে যেহেতু তিনিটা 0 আছে গতিকে এটা পূৰ্ণবৰ্গ সংখ্যা নহব কাৰণ পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ লাষ্টত থকা 0 কেইটা হ'ব লাগিব দুটা হ'ব লাগিব নহলে 4টা হ'ব লাগিব নহলে 6টা হ'ব লাগিব অৰ্থাৎ যুগ্ম সংখ্যক হ'ব লাগিব ওকে ইভেন নাম্বার হ'ব লাগিব কিন্তু ইয়াতে তিনিটা আছে সেই কাৰণে এটা পূৰ্ণবৰ্গ সংখ্যা নহয় অপশন সি টো কারেক্ট হ'ব তল কোনটো সংখ্যাটা পূৰ্ণবৰ্গ নহয় অপশন সি ইয়াতে 36 আমি 60 6 এর স্কয়ার করলে 36 আর দুটা 0 আছে বর্গমূল হলে এটা 0 আহিব অর্থাৎ 60 এর স্কয়ার করলে আমি কি 3600 পাও আর 64 একে আমি 80 এর স্কয়ার করলে আমি 6400 পাও কিন্তু 90 এর স্কয়ার যদি আমি কৰো তেনেহলে কি পাও 9981 আর দুটা 0 আহিব 8100 থাকিলে आंसर শুদ্ধ হলতেন কিন্তু 8100 দিয়া না আর এটা 0 বেশি আছে আর 25 5 স্কয়ার 25 আর 0 গতিকে 50 স্কয়ার করলে আমি পাও 2500 গতিকে এনেকৈ আমি উলিয়াব পাৰো সক আৰু এটা কোশ্চেন নাম্বার 7
ৰুট অভাৰ 0.09 মান কিমান হ'ব ইয়াতে বৰ্গমূল সুধিছে ৰুট অভাৰ মানে বৰ্গমূল ইয়াতে সংখ্যাটো দি আছে 0.09 কি উলিয়াব লাগে বৰ্গমূল উলিয়াব লাগে চাওক ইয়াতে 9 আছে 3 স্কয়াৰ কৰিলে আমি কি পাও 9 পাও আৰু 0 আছে ইয়াতে যেহেতু বৰ্গমূল ইয়াতে ইয়াৰ বৰ্গমূল যদি লও তেনেহলে কি হ'ব ইয়াতে 1 গড় 2 গড় আগত 0 আছে গতি ইয়াতে 1 গড় আগত হ'ব অৰ্থাৎ 3 হ'ব 0.3 হ'ব आंसर কাৰণ 0.3 ৰ স্কয়াৰ কৰিলে আমি 0.09 পাও কাৰণ ইয়াতে 1 গড় 2 গড় 0.3 ক যদি স্কয়াৰ কৰা হ'ব তেতিয়া স্কয়াৰ কৰিলে 2 গড় অৰ্থাৎ দুটা ডিজিট আগত আহিব 3 স্কয়াৰ 9 কিন্তু দশমিকটো 2 গড় আগুৱাই আহিব সেই কাৰণে এটা 0 দি ল'ব লাগে অৰ্থাৎ 0.03 যদি লিখে তেনেহলে ভুল হৈ যাব কাৰণ স্কয়াৰ কৰিলে 4 গড় আগত আহিব আৰু 1 গড় আগত থকা দশমিক স্কয়াৰ কৰিলে আমি 2 গড় আমি পাম অৰ্থাৎ ডাবল হ'ব সেই কাৰণে 0.09 বৰ্গমূল কিমান হ'ব 0.03 অপচন ডি টো কাৰেক্ট হ'ব গতিকে চাওক এনেকুৱা টাইপৰ কোৱেশ্চন আপোনালোকে প্ৰেক্টিস কৰিব পৰৱৰ্তী সময়ত বৰ্গমূল আৰু বৰ্গ সংখ্যাৰ ঘনমূল বাকি আছে ঘনমূল আলোচনা কৰিম ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিম আপোনালোকে যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিব